Hello and greetings everyone. So এইটো তোমালোকৰ আজি সায়েন্সৰ ফাৰ্স্ট ক্লাস আমাৰ ইয়াৰ চেনেলত আকৌ আজি সায়েন্সৰ ফাৰ্স্ট ক্লাসটো আৰম্ভ কৰাৰ আগতে ইয়াতে কি পাবা সবতকে প্ৰথমতে কনসেপ্ট ওয়াইজ সায়েন্সৰ যিমান কিনি আছে লাগিলে তোমাৰ কিবা যিকোনো এটা নতুন কনসেপ্টে হওক বা পুৰণা যিলা কনসেপ্ট আছিল সেইবিলাকৰ লগত সামঞ্জস্য ৰাখি কনসেপ্টে হওক সেইবিলাক আমি কি কৰিম আগৰ ক্লাছৰ পৰা কনসেপ্টসমূহ আনি বৰ্তমান ক্লাছলৈকে কানেক্ট কৰিম আকৌ আগৰ পৰা আমি ডিসকাস কৰি পিনে বৰ্তমানটো আমি কেনেকৈ মানে এটো বেছি ভালকে বুজিব পাৰো বেসিক্সৰ ওপৰত আমি গুৰুত্ব দিম ওকে তাৰ পাছত একেলগে আমি ইয়াতে যিমানটা কোৱেশ্চন এনসাৰ থাকিব এইবিলাক আমি ডিসকাস কৰি পিনে গৈ থাকিম ইয়াতে মই লিখি দিম আকৌ পিডিএফ ফৰ্মেটত বৰ্তমানটো তোমালোকে নাপাবা বাট মেবি ফ্ৰম সেপ্টেম্বৰ অৰ অক্টোবৰ তোমালোকে পিডিএফ ফৰ্মেটত মেথছ সায়েন্স গোটেইবিলাকতে পাই যাবা ওকে সো তেতিয়ালৈকে আমি কি কৰিম এনেকে আমি কনসেপ্ট ওয়াইজ কৰিম তাৰপিছত এমসিকিউ বিলাক আমি প্ৰেক্টিস কৰিম কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিম আৰু জাস্ট আমি মাজে মাজে আমি টেষ্ট লবৰ কাৰণে ট্ৰাই কৰিম ওকে এতিয়া আমি ক্লাস 10 ৰ সায়েন্সত আমাৰ যিমানটা চেপ্টাৰ আছে তাত মেইনলি প্ৰথমে আছে কেমিষ্ট্ৰি তাৰ পাছত আছে বায়োলজি তাৰ পাছত ফিজিক্স তাৰ পাছত আছে ইভিএছ ওকে সো আমি কেমিষ্ট্ৰি প্ৰথমে এটা লেসন শেষ কৰিম তাৰ পাছত আমি বায়োলজিৰ এটা লেসন শেষ কৰিম তাৰ পাছত আমি ফিজিক্সৰ এটা লেসন শেষ কৰিম তাৰ পাছত হয়তো যিখিনি ইভিএছ থাকিব সেইখিনি যেহেতু হাফ ইয়াৰলি আগলৈকে নাহে সেইখিনি আমি কি কৰিম আগষ্টৰ পিছৰ মানলৈকে সেইখিনি আমি থৈ দিম ওকে এতিয়া চাবা কেমিষ্ট্ৰি আমি যেহেতু প্ৰথমে স্টাৰ্ট কৰিম বুলি কৈছো কেমিষ্ট্ৰি যেটো প্ৰথম যেটো চেপ্টাৰ সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণসমূহ কিন্তু ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যদি তুমি কৰিব লাগে বা জানিব লাগে তেতিয়াহলে তুমি কি জানিব লাগিব বিভিন্ন মৌল আৰু যৌগৰ বিষয়ে জানিব লাগিব কিন্তু এই মৌল আৰু যৌগৰ বিষয়ে যদি তোমালোকৰ ক্লাস যেহেতু তুমি ক্লাস আজিকালি 7 মানৰ পৰা এইখিনি কনসেপ্টটো দিয়া হৈছে সো 7 ৰ পৰা যদি ক্লিয়াৰ থাকে তেতিয়াহলে কথা নাই কিন্তু মই ধৰি লৈছো যে গোটেইখিনি ক্লিয়াৰ নাই বুলি সেই বুলি ধৰি পিনে আমি প্ৰথমে আমি 5 নম্বৰ চেপ্টাৰটো আমি প্ৰথমে কৰিম আৰু এইটো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ওকে এটা কিয় কৰিম 5 নম্বৰ চেপ্টাৰটো কিয়নো এই চেপ্টাৰটো আমাৰ যিমানবিলাক মৌল আছে বা যৌগ আছে এই মৌল যৌগবিলাকৰ বিষয়ে বেছি ভালকৈ এক্সপ্লেইন আছে আকৌ অতীতৰ পৰা বৰ্তমানলৈকে কি মৌল কেনেকৈ আমাৰ হ'ল কেনেকৈ আৱিষ্কাৰ হ'ল বা কেনেকৈ ভৱিষ্যতে হ'ব ইয়াৰ বিষয়ে ইয়াত কি আছে ধাৰণা আছে বা তোমালোকে বেছি বেটাৰকৈ বুজিব পাৰিবা সো হে আমি ইয়াৰ পৰা আৰম্ভ কৰিম ওকে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন and please excuse me for my bad handwriting মানে কি কয় তাতে ভাল হয় কেতিয়াবা ভাল হয় বহি মানে ইমানো বেয়া নহয় যে টিচাৰে চিনি নাপাব বা এক্সামিনাৰে চিনি নাপাব বাট মানে কি হয় ইয়াতে লিখিলে হয়তো অলপ বেয়া হয় নাজানো কিয় ওকে সো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এটা আৰম্ভ কৰাৰ আগতে অলপ পানী খাই লওঁ ওকে সো প্ৰথমে আমি মৌল মানে কি সেইটো আগে প্ৰথমে বুজি লৈছো ওকে মৌল মানে হ'ল তোমালোক যদি মই যদি কওঁ মৌল কি যৌগ কি তেতিয়া তোমালোকে কি ক'বা তেতিয়া তোমালোকে এনেকৈ ক'ব পাৰিবা যে পদাৰ্থৰ একেবাৰে সূক্ষ্মতম এককটোৱে হৈছে মৌল মানে কি পদাৰ্থৰ একেবাৰে সূক্ষ্মতম এককটোৱে হৈছে মৌল মানে আমি কি বুজি পালো মৌলসমূহ আটাইতকৈ ফৰ এক্সাম্পল আমি যিকোনো এটা মৌল কলো H2 বুলি H2 মানে হাইড্ৰজেনৰ মৌল হয়নে আৰু এটা কলো আমি কি অক্সিজেনৰ মৌল বুলি কলো হাইড্ৰজেনৰ মৌল আৰু অক্সিজেনৰ মৌল লগ লাগি কিনে কি গঠন কৰিব H2O আৰু এটো আমি কি বুলি কম পানী বুলি কম হয়নে এটো আমি কি কৈছো হাইড্ৰজেন এইবিলাক জানা তোমালোকে মই জাস্ট তথাপিও ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰিছো যদি ভিডিওটো যদি তোমালোকৰ যদি বেছি স্লো যেন লাগে তেতিয়াহলে ইউটিউবৰ সেটিংছত গৈ পিনে 1.5x নহলে 2x কৰি লবা ওকে 1.5x বা 2x কৰি লবা এটা চাবা হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পিনে ইয়াতে কি হৈছে পানী হৈছে H2 হৈছে এটো আমি কি বুলি কম পানী বুলি কম এই যে H2 যে হৈছে যে মানে চাবা মৌল আৰু মৌল লগ লাগি পিনে ইয়াত কি হৈছে আমাৰ যৌগ আছে এই যেটো পানী আছে এই পানীটো কেইটা কিমান পানী আছে এটা মাত্ৰ পানী ৰল এটা পানীৰ অনু যদি আমি পানী হ'ব লাগে ফৰ এক্সাম্পল অলপ আগতে জাস্ট মই পানী খাই ললো পানী আৰু খাই ললো এই যদি পানীখিনি যদি লাগে তেতিয়াহলে এটা অনুৰে হ'ব নেকি মানে কি চাবচোন বহুকেইটা অণু লগ লাগিব বহুকেইটা অণু যদি লগ লাগে তেতিয়াহলে আমাৰ কি হ'ব পানী হ'ব এনেকৈ পানী হ'ব বা এইটো বটল এই বটলটোত যদি মোক পানী লাগে বহুকেইটা অণু লাগিব সো তেনেকৈ হয়নে ওকে সো ইয়াৰ পৰা আমি এনেকৈ বুজি পালো যে মৌলসমূহ লগ লাগি পিনে যৌগৰ সৃষ্টি কৰিব আৰু মৌল আৰু যৌগৰ মিশ্ৰণ লগ লাগি পিনে কি হ'ব আমাৰ পদাৰ্থসমূহ বা বস্তুসমূহ আমাৰ কি হ'ব সৃষ্টি হ'ব এইটো কথা আমি গম পালো এতিয়া আমি ইয়াৰ হিষ্ট্ৰীত আহিছো ওকে মৌল আৰু যৌগসমূহ কেনেকৈ ধৰণৰ আৱিষ্কাৰ হৈছে এতিয়া যদি আমি চাওঁ প্ৰায় 18শ শতিকা মানে 1800 চনত 1800ত প্ৰায় 30টা মৌল আৱিষ্কাৰ হৈছিল কিমানটা মৌল আৱিষ্কাৰ হৈছিল 30টা মৌল কিছুমান আছিল যেনে ধৰা হ'ল তেতিয়া একেবাৰে কমন মৌলসমূহ আছিল ক্লোৰিন তাৰ পাছত আমাৰ হাইড্ৰজেন অক্সিজেন
ক্লোৰিন হাইড্ৰজেন অক্সিজেন তাৰপিছত আইৰণ আছিলে কপাৰ আছিলে এইবিলাক এলুমিনিয়াম আছিলে এইবিলাক সৃষ্টি হৈছিল তাৰ পাছত প্ৰায় 1866 চন মানলৈকে আমাৰ কি হ'ল এই 30টাৰ পৰা মৌল হৈ পিনে 56টা মানলৈকে 56টালৈকে কি হ'ল আমাৰ মানে আৱিষ্কাৰ হ'ল এই মৌলসমূহ যে হৈছে মৌলসমূহ কোনোদিনাই তুমি সৃষ্টি বুলি ক'ব নোৱাৰা কি বুলি ক'ব নোৱাৰা সৃষ্টি বুলি ক'ব নোৱাৰা আৰু কি বুলি ক'ব লাগিব আৱিষ্কাৰ বুলি ক'ব লাগিব কিয় আৱিষ্কাৰ বুলি কিয় ক'ব লাগিব কিয়নো সেইবিলাক অলৰেডি আমাৰ ইয়াতে প্ৰেজেন্ট আছে আমাৰ ইউনিভাৰ্সত অলৰেডি প্ৰেজেন্ট আছে সেইবিলাক জাস্ট আমি চিনি পোৱা নাই লাহে লাহে চিনি গৈ আছো সেইবাবে তাক আমি আৱিষ্কাৰ বুলি কওঁ ওকে সৃষ্টি মানে হ'ল একেবাৰে নিজাকে এটা বস্তু এটা সৃষ্টি কৰা যেটো আগতে নাছিলে বা তুমি নিজাকে সৃষ্টি কৰিছা এইটো হ'ব সৃষ্টি ওকে সো 1866 চনলৈকে 56টা থাকিলে তাৰ পাছত 1872 চনলৈকে এই 56টাৰ পৰা আৰু 7টা আমাৰ এড হ'ল 63টা হ'ল ওকে তাৰ পাছত প্ৰায় 2000 চন মানলৈকে আমাৰ কি হ'ল এই মৌল হৈ পিনে 114টা মান হ'ল এই তাৰ পাছত আমাৰ কি হ'ল 2018 বা 2020 মানৰ পৰা এই 114টা মৌল হৈ পিনে কি হ'ল 118টা মৌললৈ আমাৰ কি হ'ল আৱিষ্কাৰ হোৱা বুলি গম পোৱা হ'ল গতিকে তোমালোকক যদি এনেকে হ'লে বৰ্তমান কিমানবোৰ মৌল আৱিষ্কাৰ হৈছে বা বৰ্তমান কিমানটা মৌল পোৱা যায় তেতিয়া তোমালোকে ক'ব লাগিব 118টা ওকে সো এইটো এটা একনম্বৰী কোৱেশ্চন কেতিয়াবা আহে ইভেন কম্পিটিটিভ এক্সামতো এইটো দেখা পোৱা গৈছে বহুতটা যে ডিএমই তো এবাৰ লাষ্ট টাইম আহিছিল চাগে যে মুঠ মৌল কিমানটা আছে এইটো তোমালোকে ক'ব পাৰিবা 118টা ওকে সো এইখিনি আছিল মৌল হিষ্ট্ৰীৰ ওপৰত ওকে এতিয়া চাবা এই যে মৌল আছে যে এই বিভিন্ন মৌলসমূহ তুমি এনে ভাবাচোন যিকোনো বস্তু এটা যদি তোমাৰ যদি থাকে এইটো তুমি বিভাজন কৰি বা শ্ৰেণী বিভাজন কৰি বা বেলেগ বেলেগ পাৰ্ট কৰি থব লাগিব নে উদাহৰণস্বৰূপে এনেকে ভাবাচোন তুমি যেতিয়া স্কুলত যোৱা তোমালোকৰ যেতিয়া ক্লাছত আছে তোমালোকৰ কি হয় ইয়াতে ল'ৰা আছে ইয়াতে ছোৱালী আছে হয়নে প্ৰথমটো তোমালোকে এনেকে বিভাজন কৰা যে এইটো সাইডত ল'ৰা বহিব এইটো সাইডত ছোৱালী বহিব ইয়েস কিছুমান একেবাৰে ৰেয়াৰ কেছত কি হয় ল'ৰা ছোৱালী একেলগে বহিব পাৰে ইভেন এইবিলাক স্কুলতো বহিব পাৰে কিন্তু জাস্ট আমাৰ মাজত এটা মানে এটা গ্যাপ আহি যায় যে ল'ৰা এইপিনে বহিব ছোৱালী এইপিনে বহিব সো সেইটো এটা আমাৰ কি হৈছে শ্ৰেণী বিভাজন হৈছে এইবোৰ বেছি ক'ব নাযাওঁ জাস্ট আমি এইখিনি বুজি ল'ব লাগে যে শ্ৰেণী বিভাজন আছে যে ল'ৰা এইপিনে বহিব ছোৱালী এনেকে বহিব সো চোৱা প্ৰত্যেকটো বস্তুতে শ্ৰেণী বিভাজন কৰা উদাহৰণস্বৰূপে তুমি যিটো আমাৰ শ্ৰেণী থাকিব শ্ৰেণীৰ যিটো টেমা আছে শ্ৰেণীৰ টেমাটো তুমি দালি তাতে থব নোৱাৰা বা চাহপাত থব নোৱাৰা সো তেনেকে আমি কি কৰো ভাগ কৰি পিনে থওঁ বা তুমি ক্লাছ 10ৰ কিতাপৰ লগত ক্লাছ 9ৰ কিতাপ তুমি লগ কৰি পিনে নোথোৱা বা বহিটোৰ লগত তুমি কিতাপখিনি লগ কৰি নথব পাৰা সো তেনেকে তুমি কি কৰিছা শ্ৰেণী বিভাজন কৰি ৰাখিছা প্ৰত্যেকটো বস্তু শ্ৰেণী বিভাজনৰ পৰা কি লাভালাভ হয় শ্ৰেণী বিভাজনৰ পৰা লাভালাভ হয় যে আমি যেতিয়া বিচাৰো মানে সঠিকভাৱে বিচাৰি পাওঁ বা সঠিক ইনফৰমেশনখিনি আমি পাওঁ যেনে লাইব্ৰেৰী এটা লৈকে তুমি গলা তাতে ইংৰাজীৰ এটা থাক থাকিব মেথছৰ এটা থাক থাকিব সায়েন্সৰ থাকিব আৰ্টছৰ থাকিব কিবা কিবি আছে আকৌ তুমি যদি কোৱা ইংৰাজী বুলি কোৱাৰ লগে ইংৰাজীটো লৈকে যাব পাৰিবা তুমি মেথছৰটো আপিনে অহাৰ দৰকাৰ নাই সো এনে কিছুমান ইফিচিয়েন্সি আমাৰ কি হয় মানে বহুত বেছি টাইম ৰাহি হয় বা ইফিচিয়েন্ট হয় বা সেইটো মানে পৰিপাটি হয় সেইভাবে আমি কি কৰিব লাগে শ্ৰেণী বিভাজন কৰিব লাগে ওকে যেহেতু মৌলসমূহ আমাৰ কি হ'ল লাহে লাহে দিনক দিনে আমাৰ বাঢ়ি গৈ থাকিল গতিকে আমি কি হ'ল এই মৌলসমূহকো আমাৰ শ্ৰেণী বিভাজন কৰাৰ কি হ'ল প্ৰয়োজন এই প্ৰয়োজন হওঁতে আমাৰ বিভিন্ন ৰাসায়নিক কেমিষ্ট বা সাইন্টিষ্ট বুলি ক'ব পাৰা বিভিন্ন ৰাসায়নিকে এই মৌলসমূহক বিভিন্ন ধৰণে কি কৰিলে শ্ৰেণী বিভাজন কৰিব আৰম্ভ কৰিলে আৰম্ভ কৰোতে এতিয়া একেবাৰে উল্লেখযোগ্য যিবিলাক আমাৰ শ্ৰেণী বিভাজন আছিল সেই তিনিটা আছিল উল্লেখযোগ্য শ্ৰেণী বিভাজন এটা আছিল ডবাৰিনাৰৰ ট্ৰায়াড এটা আছিল নিউলেন্সৰ অষ্টপুত্ৰ এটা আছিল দিমিত্ৰি আইভানোভিচ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা এই তিনিখন আছিল ওকে তাৰ পাছত 19 শতিকাৰ মধ্যভাগত আমাৰ কি হ'ল জানেনে আধুনিক পৰ্যাবৃত্ত তালিকা কি হ'ল সৃষ্টি হ'ল সেই আধুনিক পৰ্যাবৃত্ত তালিকাই এই যিমানবিলাক আমাৰ পৰ্যাবৃত্ত তালিকা আছিল বা যিমানবিলাক শ্ৰেণী বিভাজন আছিল সিহঁতক কি কৰিলে নোহোৱা কৰি দিলে ওকে বাট ইয়াতে এটা বস্তু জানিব লগা আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিটো পৰ্যাবৃত্ত তালিকাখনৰ যিটো ভিত্তি মানে যাৰ ওপৰত ভিত্তি কৰি কিনে বনোৱা আছিল সেই ভিত্তিটো আছিল আমাৰ যিটো আমাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাৰ ওপৰত মানে পাৰমাণৱিক সংখ্যাৰ ওপৰত কিহৰ ওপৰত পাৰমাণৱিক সংখ্যাৰ ওপৰত এখন আছিল আধুনিক পৰ্যাবৃত্ত বাট আধুনিক পৰ্যাবৃত্ত তালিকাৰ আগত যিমানবিলাক আমাৰ মানে পৰ্যাবৃত্ত তালিকা আছিল বা শ্ৰেণী বিভাজন কৰিছিলে এই গোটেইবিলাক আমাৰ কি আছিল ভৰৰ ওপৰত কিহৰ ওপৰত ভৰ আগৰ মৌলৰ ভৰ ভৰ মানে কি বা মৌলৰ ভৰ মানে কি তোমালোকে ভৰ আৰু ওজনৰ মাজত ডিফাৰেন্সটো জানা নে যোনে যোনে জানা এইটো কমেন্ট সেকশনত জনাই চাবাচোন যে ভৰ কমা ওজন এই দুয়োটা বস্তু একে নেকি যদি একে তেতিয়াহলে কিয় একে আৰু যদি একে নহয় কিয় একে নহয় ইহঁতৰ মাজত ডিফাৰেন্সটো কি এইটো জনাই দিবা ওকে এতিয়া আহিছো মৌলৰ ভৰ ওকে এতিয়া আহিছো মৌলৰ ভৰ একেবাৰে বেছিক বস্তু তোমালোকে আগতে পাইছা বা হয়তো পাহৰি গৈছা বা এনে হয় দিয়াচোন মই মনত কৰি দিছো তোমালোকক যদি কওঁ যদি মৌল এটাৰ ভৰ তুমি কি কৰিব লাগে জুখিব লাগে কেনেকৈ জুখিবা এতিয়া চাবা আমি কি কৰিম এটা আমাৰ মৌল আছে তাৰ নাম হৈছে কাৰ্বন 12 বুলি
ওকে C12 বুলি তাক আমি কওঁ সো এই মৌলটোৰ আমাৰ কি হয় এই মৌলটোৰ ওপৰত ভিত্তি কৰি আমাৰ কি কৰা হয় যিমান বিলাক আমাৰ বাকি মৌল আছে এই মৌলসমূহৰ ভৰ জোখা কেনেকৈ জোখা হয় চাওঁচোন ধৰা হ'ল এইটো আমি কাৰ্বন মৌল বুলি ধৰি লৈছো ইয়াক মই কি কৰি দিছো 12 ভাগত ভাগ কৰি দিছো ওকে 1 2 3 6 ভাগ ইয়াতে আমাৰ মুঠ কেই ভাগ আছে 12 ভাগ আছে 1 2 3 4 5 6 7 8 9 10 11 ওকে সো 12 ভাগ আছে ইয়াৰ যিকোনো এটা ভাগ মই ইয়াৰে কাটি লৈছো ইয়াৰে যিকোনো এটা ভাগ না কাটি লৈছো এইটো ভাগ কাটি লৈছো এই যে এক ভাগ যি লৈছো যে এইটোকে আমি কি কম জানানে 1 একক বুলি কম বা 1 ইউনিট বা 1 একক বুলি কম মানে কি হ'ব জানানে এতিয়া ধৰা হ'ল মই কি কৰি ললো সোডিয়ামৰ এখন পাল্লা আছে ওকে আচ্ছা এখন পাল্লা আছে এই পাল্লাখনত এটা সাইডত মই সোডিয়ামৰ এটা অণু উঠাই দিছো কিমান উঠাইছো বাচ্চা সোডিয়ামৰ এটা অণু উঠাই দিছো উঠাই দিয়াৰ পিছত এই পিনে কাৰ্বন 12 এই যে এটুকুৰাকে আছে কিমান টুকুৰা ইয়াতে দিব লাগিব সেইটোৱে হ'ব ইয়াৰ ভৰ যেনেকৈ আমি দাগা পাল্লা যে জুখুজে তেনেকৈ সোডিয়ামৰ যেটো ভৰ হেটো আমি কি বুলি কওঁ জানানে 23 মিউ আমাৰ তেনেকৈ কোৱা হয় জাস্ট আমাৰ 23 বুলি জানি ওকে সো সোডিয়ামে ইয়াতে কিমান কি ভৰ কিমান বুলি কৈছে ইয়াতে 23 বুলি কৈছে মানে কি জানানে কাৰ্বন 12 এনেকৈ এটুকুৰাকে মুঠ 23 টুকুৰা বা 23 টুকুৰা ইয়াতে আমাৰ কি হৈছে ইয়াত দিব লগা আছে বা জুখতে এনেকৈ দাগা পাল্লা জুখে দেই জাস্ট মই এক্সাম্পলৰ বাবে তোমালোকক মানে দেখুৱাই দিছো সো এতিয়া আমি গম পালো যে মৌলৰ ভৰ কেনেকৈ জুখে কাৰ্বন 12 এটুকুৰা আমাৰ 1 একক হিচাপে লৈ পিনে মৌলবিলাকৰ ভৰ জুখা হয় সকলোৱে তোমালোকৰ মনত থাকিব ওকে এতিয়া আহিছো আমাৰ প্ৰথমজন ৰাসায়নিকবিদ ফুল নামটো মই পাহৰি গলো বাট তেখেতক কিবা দবাৰিন ওকে দবাৰিন তেখেতৰ মানে যেটো থিওৰি এটো দবাৰিনৰ ট্ৰায়াড বুলি কোৱা হয় দবাৰিনৰ ট্ৰায়াড ইমান বেছি ইম্পৰ্টেন্ট নহয় মানে নামটো ওকে এইভাবে মোৰো মনত নাই আৰু জোহান উলফ এনেকৈ আছিল জোহান উলফ গেং দবাৰিন কিবা তেনেকুৱা আছিল জোহান উলফ গেং দবাৰিন ইয়েস জোহান উলফ গেং এনেকৈ জোহান উলফ গেং দবাৰিন এনেকৈ সো দবাৰিনাৰে কি কৰিছিলে ট্ৰায়াড দিছিলে এই ট্ৰায়াডটো কেতিয়া দিছিলে সেইটো আমি জানিব লাগিব দবাৰিনাৰে প্ৰায় 1817 চনত প্ৰায় নহয় দিয়া 1817 চনত ঠিক আছে দবাৰিনাৰে 1817 চনত তেওঁৰ ট্ৰায়াড থিওৰি দিছিলে কি থিওৰি দিছিলে বাচ্চা ট্ৰায়াড থিওৰি দিছিলে দা ট্ৰায়াড বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা তিনিটা জানা তোমালোকে তিনিটা এই তিনিটা বুলি কোৱাৰ লগে লগে বাচ্চা এই তিনিটা আঙুলি মনত ৰাখিবা দে এই তিনিটা লিখে এই তিনিটা আঙুলিক মই ইয়াত আঁকি দিছো দিয়া এটা ইমান এটা দীঘল এটা বহুত দীঘল এই দুটা মানে একে সমান ওকে দুটা একে সমান ত্ৰিপুল যেন ক'ব পাৰা ট্ৰায়াড আছে এটা দীঘল এইটো খাতা দুয়োটা বঢ়াব ওকে সো দবাৰিনাৰে 1817 চনত ট্ৰায়াড থিওৰি দিছিলে আৰু 1817 চনলৈকে 30টা মৌল পোৱা গৈছিলে কিমানটা মৌল পোৱা গৈছিলে 30টা মৌল পোৱা গৈছিলে এতিয়া চাবা আধুনিক পৰ্যাবৃত্ত তালিকাৰ বাহিৰে আন যিমান বিলাক পৰ্যাবৃত্ত তালিকা আছিল গোটেইবিলাকে কিহৰ ওপৰত ভিত্তি কৰিছিল এইবিলাক পইণ্টে বাচ্চা গোটেইবিলাক আমাৰ কিহৰ ওপৰত ভিত্তি কৰিছিল ভৰৰ ওপৰত ভিত্তি কৰি কিহৰ ওপৰত ভিত্তি কৰি ভৰৰ ওপৰত ভিত্তি কৰি ভৰৰ ওপৰত ভিত্তি কৰি পিনে কি কৰিছিলে দবাৰিনে নিজৰ ট্ৰায়াডৰ যেটো সূত্ৰ আছিল এই সূত্ৰটো দিছিলে আৰু কি কৈছিলে দবাৰিনাৰে কি কৰিছিলে আৰু কিছুমান এই 30টা মৌলৰ কিছুমান মৌলক এনেদৰে সজাইছিলে যাতে প্ৰথমটো ইয়াতে যে আছে তিনিটা মৌল ইয়াতে তিনিটা মৌল থাকা বুলি তুমি ধৰি লোৱা ওকে ইয়াতে তিনিটা মৌল থাকা বুলি তোমালোকে ধৰি লোৱা এটা মৌল দুটা মৌল এটো তিনিটা মৌল ওকে এনেকৈ আছিলে প্ৰথমটো আৰু এটো ফাৰ্স্ট প্ৰথমটো আৰু তৃতীয়টোৰ ভৰৰ গড় মান দ্বিতীয়টোৰ সমান হোৱা বুলি কৈছিলে দবাৰিনাৰে কি কৈছিলে দবাৰিনাৰে কিছুমান ট্ৰায়াড মানে তিনিটা মৌলৰ জোৰ তৈয়াৰ কৰি উলিয়াইছিলে সেই মৌলৰ জোৰসমূহৰ প্ৰথমটো আৰু তৃতীয়টোৰ ভৰৰ গড় মান বুজি পাইছানে কিহৰ গড় মান ভৰৰ গড় মান কি হ'ব দ্বিতীয়টোৰ সমান হ'ব বুলি কৈছিলে উদাহৰণস্বৰূপে আমি এনেকৈ ক'ব পাৰোঁ উদাহৰণস্বৰূপে তেওঁ এনেকৈ দিছিলে যে লিথিয়াম আছিলে তাৰ পিছত সোডিয়াম দিছিলে তাৰ পিছত পটাছিয়াম ওকে যদি এতিয়া আমি লিথিয়ামৰ যদি ভৰ চাব খুজো তেতিয়া হলে লিথিয়ামৰ ভৰ 6.9 ওকে সোডিয়ামৰ যদি ভৰ চাও অলপ আগতে কৈছিলো 23 মনত আছে তোমালোকৰ আকৌ পটাছিয়ামৰ যদি আমি ভৰ চাও তেতিয়া হলে 39 ওকে এতিয়া চোৱা প্ৰথমতে লিথিয়াম তাৰ পিছত সোডিয়াম তাৰ পিছত পটাছিয়াম আছে এই লিথিয়ামৰ যে 6.9 আছে ইয়াক আমি 7 বুলিও ধৰিব পাৰো ওকে বাচ্চা
এতিয়া চা লিথিয়াম আৰু সোডিয়াম লিথিয়াম আৰু পটাছিয়াম যদি মই গড় মান উলিয়াও ইয়াক মই কি কৈছো 7 + 39 divided by 2 7 আৰু 39 মানে হৈছে 46 divided by 2 which will be 23 so এই 23 টো সোডিয়াম ইয়াতে আছে হয় মানে দবাৰিনাৰে কি কৰিছিলে ট্ৰায়াড গঠন কৰিছিলে ট্ৰায়াডত কি হৈছিলে প্ৰথমটো আৰু তৃতীয়টোৰ মূলৰ ভৰৰ গড় মানটো দ্বিতীয়টোৰ কি আছিল সমান আছিল উদাহৰণস্বৰূপে লিথিয়াম সোডিয়াম আৰু পটাছিয়ামৰ ট্ৰায়াড হয়নে এটো এটা ট্ৰায়াড এটা এই ট্ৰায়াড কি হৈছিল জানানে লিথিয়ামৰ আৰু পটাছিয়ামৰ যেটো ভৰৰ গড় মান হেতু সোডিয়ামৰ সমান আছিল সো এইটোই আছিল দবাৰিনাৰৰ ট্ৰায়াড ইমান বেছি ইম্পৰ্টেন্ট নহয় সিম্পল আমি জানি থলে হ'ব হপফুলি বুজি পাইছা মই পইণ্ট কিটা অলৰেডি লিখি দিছো এতিয়া চাও এই দবাৰিনাৰ ইয়াতে যদি কিবা নোটছ কৰিব লগা থাকে তেতিয়া নোটছ কৰি লবা আকৌ এটো একেবাৰে হিষ্ট্ৰী টাইপৰ হয় সেইবাবে মই কাহিনী কোৱাৰ দৰে ক'ব লগা হৈছে বেলেগ কৰে পিছলৈকে যিমানবিলাক থাকিব এইবিলাক আমি তো এক্সপেৰিমেন্টাল টাইপ কৰি পিনি গোটেইবিলাক আমি শিকিম ওকে এতিয়া চাবা এই যে দবাৰিনাৰে দিছিলে যে 1817 চনতে ইয়াৰে কিছুমান কৃতিও আছে ইয়াৰে একেবাৰে প্ৰধান কৃতি এটা আছে সেই কৃতিটো কেতিয়াবা কোৱেশ্চনত পৰীক্ষাত উঠাই দিব যে দবাৰিনাৰৰ কৃতিটো দবাৰিনাৰৰ পৰ্যাপ্ত তালিকাত কৃতি এটা লিখা এটা মানে দুটা তিনিটা লিখা আছে বাট ষ্টিল কৃতি বা কুফল বুলি কৈছো দিয়া কুফল বুলি আহে পৰীক্ষা কুফল এতিয়া চাবা আধুনিক পৰ্যাপ্ত তালিকাৰ বাহিৰে যিমান বিলাক পৰ্যাপ্ত তালিকা আছে সেই গোটেইবিলাক পৰ্যাপ্ত তালিকাৰ এটা কমন কুফল আছে সেই কমন কুফলটো হৈছে ভৰৰ ওপৰত ভিত্তি কৰি গঠন ভৰৰ ওপৰত ভিত্তি কৰি গঠন ভৰৰ ওপৰত ভিত্তি কৰি পৰ্যাপ্ত তালিকা গঠন কৰিছিল সো এইটো আছিল একেবাৰে মেইন কৃতি এটা এইটো একেবাৰে বেসিক কৃতি তোমালোকৰ যদি একো মনত নাথাকে এইটো লিখি দিবা হৈ যাব ওকে আসল ইয়াৰে যেটো যদি মানে মনত থাকে তেতিয়া এইটো লিখিবালে এইটো এতিয়া যেটো দিছো তেতিয়া চাবা মুঠ 30 টা মৌল আছিল 30 টা মৌল কিমানটা ট্ৰায়াড হ'ব লাগিছিল 30 divided by 10 which 30 divided by 3 which is 10 মানে 10 টা ট্ৰায়াড গঠন হ'ব লাগিছিল কিন্তু দবাৰিনাৰে মাত্ৰ 3 টা ট্ৰায়াডে গঠন কৰিছিল কিমানটা ট্ৰায়াড গঠন কৰিছিল 3 টা ট্ৰায়াড গঠন কৰিছিল সো এইটো আছিল দবাৰিনাৰৰ মূল কৃতি মানে দবাৰিনাৰে কি কৰিছিল 30 টা আছিল যদিও মৌল তো ট্ৰায়াড কৰি মাত্ৰ 3 টা ট্ৰায়াডে কি কৰিব পাৰিছিল গঠন কৰিব পাৰিছিল আৰু এইটো আছিল দবাৰিনাৰৰ মূল কৃতি ওকে তোমালোকৰ এক নম্বৰ ইকুৱেশ্যনত আহে প্ৰায়ভাগ মেট্ৰিকৰ এক্সামত মেট্ৰিকত দেখা পাই থকা যায় এটো সো নোটছ কৰি লবা ওকে এতিয়া আইছো আমি 2 নম্বৰ যেটো আছে উল্লেখনীয় যেটো আমাৰ ৰাসায়নিকবিদ হেতু হৈছে নিউলেন্স ওকে নিউলেন্সৰ সম্পূৰ্ণ নামটো মই পাহৰি গৈছো বাৰ জিনো আমাক নিউলেন্স বুলি দিয়া আছে 2 নম্বৰ আমি নিউলেন্স তোমালোকে পেজ নম্বৰ উলিয়াই লব পাৰা কিতাপখন 80 নম্বৰ পেজত আছে বাট উলিয়াইবা দৰকাৰ আসলতে আজি নাই সেইবাবে মই ষ্টাৰ্টিংত কোৱা নাই কিন্তু তোমালোকে সদায় পেন পেপাৰ আকৌ কিতাপখন উলিয়াই লবা দেই বাচ্চা এটো মানে তোমালোকৰ বাবে ইজি হয় নিউলেন্সৰ অষ্টসূত্ৰ নিউলেন্সৰ কি সূত্ৰ অষ্টসূত্ৰ সো নিউলেন্সৰ অষ্টসূত্ৰ কি এতিয়া চাবা নিউলেন্স নামৰ এজন ৰাসায়নিকবিদ বা বিজ্ঞানী বুলি ক'ব পাৰা 1866 চন আগৰটো আছিল 1817 চন এইবাৰ হৈছে 1866 চন 1866 চনলৈকে মুঠ 56 টা মৌলৰ সৃষ্টি হৈছে কিমানটা মৌল 56 টা মৌল এও কি কৰিলে জানানে নিউলেন্সে কি কৰিলে এই যে 56 টা মৌল আছিল হৰৰ বৃদ্ধিৰ সমন্বয় হৰৰ বৃদ্ধি মতে তাৰ মানে কি জানানে কম ভৰৰ পৰা বেছি ভৰলৈ তেওঁ কি কৰি গৈ থাকিল সজাই গৈ থাকিল ভৰৰ বৃদ্ধি মতে মৌলবোৰ সজালে ভৰৰ বৃদ্ধি মতে মৌলবোৰ কি কৰি গৈ থাকিল সজাই গৈ থাকিল এই মৌলবোৰ যেতিয়া ভৰৰ বৃদ্ধি মতে যেতিয়া সজাই গৈ থাকিলে তেতিয়া এনেকে আছিল 1 2 3 4 এনেকে বুলি ধৰি ললো আৰু মৌলবিলাক 1 নম্বৰ মৌল 2 নম্বৰ মৌল 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এনেকে কি কৰি গৈ থাকিল সজাই গৈ থাকোতে তেওঁ দেখা পালে যে প্ৰথম নম্বৰ মৌলটোৰ লগত 8 নম্বৰ মৌলৰ আমাৰ কি আছে ইয়াতে সাদৃশ্যতা আছে সাদৃশ্যতা মানে ধৰ্মৰ সাদৃশ্যতা আছে হয়তো এনে হ'ব পাৰে ধৰা হল এইটো আমি এনেকে হজাম এনেকে হাইড্ৰোজেন হিলিয়াম আমি এনে জাস্ট एग्जांपल ওকে আচ্ছা লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন ক্লোৰিন এনেকে হজাম ইয়াতে যদিও আমাৰ 9টা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এই হিলিয়াম বহুত কম পৰিমাণে আছিল হিলিয়াম তেতিয়া আমাৰ মানে আৱিষ্কাৰ হোৱা নাছিল ওকে আমি ধৰিলো এই 8টা ওকে ইয়াতে যে এই 8টা আছে তাই কি কৰিলে নিউলেন্সে এনেকে সজাই ললে বুলি ধৰিলো লগতে দেখা পালে যে ইয়াতে যেটো হাইড্ৰোজেন আছে
এই হাইড্ৰোজেন আৰু ফ্লুৰিনৰ মাজত কি আছে সিহঁতৰ ধৰ্ম একে আছে ইয়াতে হাইড্ৰোজেন আৰু ফ্লুৰিনৰ মাজত ধৰ্ম কি একে আছে কোৱাচোন কোনে পাৰে হাইড্ৰোজেনৰ যিটো যোজ্যতা হাইড্ৰোজেনৰ যোজ্যতা 1 মানে হাইড্ৰোজেনে এটা কি কৰিব পাৰে ইলেক্ট্ৰন হি হয়তো মানে কি ভাগ বতৰা কৰিব পাৰে নহলে কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে হয়নে হয়তো গ্ৰহণ কৰিব পাৰে নহলে ভাগ বতৰা কৰিব পাৰে ঠিক একেদৰে ফ্লুৰিনেও কি কৰিব পাৰে এটা ইলেক্ট্ৰন হি গ্ৰহণ কৰিব পাৰে নাইবা কি কৰিব পাৰে ভাগ বতৰা কৰিব পাৰে এটা ইলেক্ট্ৰন সো হাইড্ৰোজেন আৰু ফ্লুৰিনৰ কি দেখা পালে ইহঁতে মানে কি দেখা পালে যে সাদৃশ্যতা আছে মানে 1 নম্বৰ আৰু 8 নম্বৰ মৌলৰ কি আছে সাদৃশ্যতা আছে আকৌ এবাৰ কৈ দিছো নিউলেন্সে 1866 চনত 56টা মৌল আছিল এই মৌলসমূহ ভৰৰ বৃদ্ধিৰ ক্ৰমান্বয়ে মানে কমৰ পৰা বেছিলৈকে কি কৰি গল সজাই যাওঁতে তেওঁ দেখা পালে যে 1 নম্বৰ মৌলৰ লগত 8 নম্বৰ মৌলৰ আমাৰ কি আছে কিছুমান মানে সাদৃশ্যতা আছে এই সাদৃশ্যতাটো তেওঁ কি কৰিলে জানানে সংগীতৰ সপ্তগুণ আছে যে সংগীতৰ সপ্তগুণ তোমালোকৰ কোনোবা ইয়াৰে মাজত হয়তো কোনোবাই মিউজিকৰ ক্লাছ কৰিছা হয়নে কি কৰিছা ইয়াতে 1 2 3 4 5 6 7 8 নম্বৰ আৰু তোমালোকৰ হয়তো মিউজিকৰ ক্লাছ কৰিছা তাতে কি পাইছা জানা সপ্তগুণ পাইছা সপ্তগুণ জানানে কোনোবাই জানা বহুতে জানা সপ্তগুণ হৈছে সা ৰে গা মা মই একেবাৰে বেয়াৰে সা ৰে গা মা পা ধা নি সা হয়নে সা ৰে গা মা পা ধা নি সা ইয়াতে যদি লক্ষ্য কৰা 1 2 3 4 5 6 7 8 হয়নে আৰম্ভণিও আমাৰ সা হৈছিলে শেষতো আমাৰ সা আছিল মানে 1 নম্বৰ আৰু 8 নম্বৰটো আমাৰ কি হৈছে সাদৃশ্যতা আছে ঠিক একেদৰে নিউলেন্সও যেতিয়া তেওঁৰ শ্ৰেণী বিভাজনৰ পৰ্যায়বৃত্ত তালিকাখন দিছিলে তেতিয়া নিউলেন্সৰো চোৱাচোন 1 নম্বৰ আৰু 8 নম্বৰৰ লগত সাদৃশ্যতা আছিল সেয়ে কি কৰিছে নিউলেন্সৰ অষ্টপুত্ৰক সংগীতৰ সপ্তগুণৰ লগত আমাক কি কৰা হৈছে তুলনা কৰা হৈছে পৰীক্ষাত এইটো প্ৰায় আহি থাকে যে নিউলেন্সৰ অষ্টপুত্ৰক বা নিউলেন্সৰ শ্ৰেণী বিভাজনৰ পৰ্যায়বৃত্ত তালিকাক কিয় সংগীতৰ সপ্তগুণৰ লগত তুলনা কৰা হৈছে তেনেকা আহি থাকে তেতিয়া তোমালোকে এইটো লিখিব পাৰিবা যে নিউলেন্সৰ অষ্টপুত্ৰৰ দৰে নিউলেন্সৰ অষ্টপুত্ৰটো সংগীতৰ সপ্তগুণৰ দৰে ইয়াতে কি হয় প্ৰথমটো আৰু 8 নম্বৰটোৰ মাজত কি আছে ধৰ্মৰ সাদৃশ্যতা আছে সেয়ে ইহঁতক কি কৰা হয় এটা কান্তৰ লগত তুলনা কৰা হয় এইটোৱে আছিল এতিয়া আছে নিউলেন্সে যেতিয়া এই অষ্টপুত্ৰ যেতিয়া দিছিলে এখিনি লাগে যদি নোট কৰি লবা ইমান এখিনি শুনি থাকিলে হ'ল নোট অলপ কৰি থাকিলে হ'ল এখিনি ইজি বস্তু হয় ওকে আকৌ যদি ভিডিওটো যদি বেছি স্লো যেন পাইছা তেতিয়া হলে 1.5x কৰি লবা দে এটা আছে নিউলেন্সে যে এই যে সূত্ৰখন দিছিলে এই যে আমাৰ থিওৰি বিলাক দিছিলে থিওৰি বিলাক দিওতে নিউলেন্সৰ কিছুমান অহোৱা আছিল বা তাক আমি কি বুলি ক'ব পাৰো ভুল বুলি ক'ব পাৰো তাক অলপ আগতে যে কলিজৰ অসুবিধা এইবিলাক ক'ব পাৰি কুফল এইবিলাক ক'ব পাৰি ওকে সো নিউলেন্সৰ অষ্টপুত্ৰৰ একেবাৰে প্ৰথম ভুল কি আছিল জানানে তোমালোকে বৰ্তমান নিউলেন্সৰ যিখন কি আছে চাৰ্ট আছে এই চাৰ্টখন হয়তো বৰ্তমান দেখা পাই আছে ওকে মই ইয়াতে এডিট কৰি হয়তো মোৰ মূৰৰ ওপৰত বা কৰবাত এনেকৈ লগাই দিছো ক'ত লগাইছো মই নিজে নাজানো কিয়নো এডিটটো পিছত কৰিম ওকে সো ইয়াতে দেখা পাই আছা এই যিটো নিউলেন্সৰ যিটো অষ্টপুত্ৰটো কি আছিল ক্যালসিয়ামলৈ Ca ক্যালসিয়াম মানে Ca হয়নে ক্যালসিয়ামলৈহে প্ৰযোজ্য আছিল ক্যালসিয়ামৰ পাছত এই যিটো এই অষ্টপুত্ৰটো কোনো ধৰণৰ কাম কৰা নাছিল নিউলেন্সৰ অষ্টপুত্ৰ কলৈকে কাম কৰিছিল কেৱল ক্যালসিয়ামলৈকে কাম কৰিছিল 2 নম্বৰ জানানে নিউলেন্সে কিছুমান মানে এটা ক্ষেত্ৰত শৰ্ট সাইটেড আছিল শৰ্ট সাইটেড মানে জানানে তোমালোকে শর্ট S H T শর্ট সাইটেড ওকে শর্ট সাইটেড মানে কি জানানে শর্ট সাইটেড মানে হল অদূৰদৰ্শী বুলি মই এতিয়া কিয় কলো ইমান এজন ডাঙৰ সাইন্টিষ্ট অদূৰদৰ্শী বুলি কিয় কলো নিউলেন্সে কি ভাবিছিল জানানে নিউলেন্সে ভাবিছিল যে 1866 চনলৈকে যে 56টা মৌল আছে 56টা মৌলয়ে থাকিব বুলি ভাবিছিল নিউলেন্সে কৈছিল যে 56টা মৌলয়ে থাকিব ভবিষ্যতে মৌল আৱিষ্কাৰ নহয় বুলি কৈছিল ভবিষ্যতে মৌল আৱিষ্কাৰ অসম্ভৱ বুলি ধৰিছিল নাইবা তেওঁ ভবিষ্যতে আৱিষ্কাৰ হোৱা মৌলৰ বিষয়ে তেওঁ ভবাই নাছিল বুলি কৈছিল ওকে হয়তো তেওঁ অসম্ভৱ বুলি ভাবিছিল বা অসম্ভৱ বুলি কৈছিল নাইবা 56টা মৌলৰ বাহিৰে ভবিষ্যতে আৱিষ্কৃত হোৱা মৌলসমূহ তেওঁ কি কৰিছিল কনসিডাৰ কৰা নাছিল যে ওকে 56টাৰে হ'ব আমাক আৰু নালাগে তেনেকৈ ভাবিছিল ওকে তাৰ পাছত এতিয়া আকৌ এবাৰ তুমি হয়তো এখন দেখা পাই আছা এখন আমাৰ চাৰ্ট আছে এই চাৰ্টখনত তুমি দেখা পাবা হয়তো আমাৰ কেই নম্বৰ 1 নম্বৰটো আৰু 4 নম্বৰ যিটো আছে সা যিটো কলম আছে কলমটো
আৰু সা ৰে গা মা আৰু মা যিটো কলম আছে 1 নম্বৰ আৰু 4 নম্বৰ কলম তোমালোকে দেখা পাবা একেটা ঘৰতে এটাতকে বেছি কি আছে মৌল আছে একেটা স্থানতে এটাতকৈ বেছি মৌল এই যে কাজে এক মিয়ান মে দো তলवार नहीं रह सकता এটা হপা দুটা কলম থাকিব নেকি নোৱাৰে সো সেইভাবে এইটো এটা আমাৰ কি আছিল ডাঙৰ অসুবিধা আছিল নিউলেন্সে কি কৰিছিল জানানে এটা স্থানতে মানে এটা ঘৰতে কি কৰিছিল এটাতকৈ বেছি মৌলক কি দিছিল ঠাই দিছিল আৰু এইটো আছিল নিউলেন্সৰ একেবাৰে এটা ডাঙৰ এটা অসুবিধা এটো যদি আকৌ এবাৰ যদি আমি ৰিভাইজ কৰো নিউলেন্সৰ অষ্টসূত্ৰৰ যিবিলাক আমাৰ ভুল আছিল ভুলটো আছিল ক্যালসিয়ামলৈ প্ৰযোজ্য আছিল 2 নম্বৰ আছিল সম্পন্নতা ভৱিষ্যতে সৃষ্টি হ'ব লগা মৌলৰ ওপৰত তেওঁ কি কৰা নাছিল মানে গুৰুত্ব দিয়া নাছিল 3 নম্বৰ আছিল একেটা স্থানতে এটাতকৈ বেছি মৌল তেওঁ কি কৰিছিল ঠাই দিছিল এইটো আছিল অসুবিধা ওকে মই জাস্ট তোমালোকক বুজাই দিছো কিতাপখন তোমালোকক পঢ়িছা পাৰে এবাৰ হ'লে পঢ়িছা বা নহলে কিন্তু মানে মেবি মানে মনত থাকা অলপ মুশকিল হ'ব বা তোমালোকৰ যিটো নলেজ কনস্ট্ৰাকটিভিজম তাতে অলপ মানে দিগদাৰ হ'ব পাৰে মোৰ ক্লাছটো চোৱাৰ পাছত তুমি যেতিয়া সেইটো পঢ়িবা বহুত বেছি ইজি হৈ যাব ওকে এটোটো মই তোমাক এসুৰেন্স দিব পাৰিম ওকে এইখিনি লিখি লৈছিলা ন যদি লিখি লোৱা নাছিলা 10 সেকেন্ড প্লিজ আগত গৈ পিনে স্ক্ৰিনশ্বট লৈ পিনে লিখি ল'ব পাৰা বা নোটছ কৰি ল'ব পাৰা ওকে তোমালোকৰ কথা 3 নম্বৰ আছিলে এইটো কিন্তু বহুত বেছি মানে ইম্পৰ্টেন্ট আকৌ এইটো বহুত বেছি উল্লেখনীয় কিয় উল্লেখনীয় একেতৰ সম্পূৰ্ণ নামটো হৈছে দিমিত্ৰি আইভানোভিচ মেন্ডেলিভ এও এজন ৰাছিয়ান আমাৰ কেমিষ্ট আছিলে মানে লিখি দিছো দিমিত্ৰি আইভানোভিচ স্পেলিং টু মেবি হালকা সা মিছ হ'ব পাৰে তোমালোকে যেটো অসমীয়াটো লিখিব লাগিব অসমীয়া মেন্ডেলিভ ইটো মেন্ডেলিভৰ এলাই বিয়ে আছিল চাগে यस মেন্ডেলিভ আৰু আছে নাই কিন্তু মেন্ডেলিভ আকৌ তুমি এটো পাবা নহয় বংশগতি তো মেন্ডেলিভক পাবা তেনেকে মেন্ডেলিভ আছে বহুবিটা সো এটো আমি অসমীয়াত লিখি দিছো দিয়া দিমিত্ৰি আইভানোভিচ মেন্ডেলিভ এজন কি আছিল ৰাছিয়ান আছিল প্ৰথম কথা তেওঁ কি কৰিছিল ৰাছিয়ান আছিল 2 নম্বৰ কথা তেওঁ কিমান চনত আছিল 1872 আছিল এও টাইমলৈকে আমাৰ মূল সৃষ্টি হৈছিল 63 টা কিমানটা মূল সৃষ্টি হৈছিল 63 টা ওকে সো এটা আমি মনত ৰাখিব লাগিব মানে দিমিত্ৰি আইভানোভিচ মেন্ডেলিভৰ পৰ্যাপিত তালিকাৰ পৰা কোৱেশ্চন বহুত বেছি পাতাৰ চান্স বহুত বেছি 80% চান্সেস ইজ देयर दैट देयर विल बी क्वेश्चंस फ्रॉम दिमित्री आइवानोविच मेंडेलिव মেন্ডেলিভৰ যিখন পৰ্যাপিত তালিকা আছে সো এটো আমি অলপ গুৰুত্ব দিম ওকে ৰাছিয়ান আছিল 1872 চনৰ আছিল আৰু 63 টা মৌল আছিল তেতিয়া লিখিম লবা লিখিম মুসি নাইয়া প্ৰথম কথা মেন্ডেলিভ কোৰ এবাৰ বুজিছিলে মেন্ডেলিভ মানে কোন ঠাইত বিলং কৰিছিল কিবা মানে কিয় বা বুজিছিলে নাজানো বা বুজিছিলে সো এটো আমি মনত ৰাখিম ৰাছিয়ান যাতে তোমালোকক বুজিলে যাতে পাৰা সন্তু 1872 চন তেতিয়া কিমানটা মৌল আছিল 63 টা মৌল মেন্ডেলিভে কি কৰিছিল মেন্ডেলিভৰ আগৰ যিমান বিলাক আছিল তেওঁলোকেও কি কৰিছিল ভৰৰ ক্ৰমান্বয়ে বৃদ্ধি বা ভৰৰ ওপৰত ভিত্তি কৰি কি কৰিছিল যিমান বিলাক আমাৰ পৰ্যাপিত তালিকা আছিল এই পৰ্যাপিত তালিকাবিলাক গঠন কৰিছিল মেন্ডেলিভেও কি কৰিছিল পৰ্যাপিত তালিকা যেতিয়া গঠন কৰিছিল তেতিয়া ভৰৰ ওপৰত ভিত্তি কৰিছিল কিন্তু তাৰ বাহিৰে মেন্ডেলিভে আৰু দুটা বস্তুৰ ওপৰত কি কৰিছিল গুৰুত্ব দিছিল মেন্ডেলিভে মুঠ তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিছিল প্ৰথমটো হৈছে আমাৰ ভৌতিক ধৰ্ম নাইবা তাক ইয়াতে হয়তো তোমাৰ এটা বেলেগ এটা শব্দ দিয়া থাকিব পাৰে ভৌতিক বুলি মনত আহি আছে মৌলিক ধৰ্ম বুলি ক'ব পাৰি কিতাপত হয়তো মৌলিক ধৰ্ম বুলি পালা হৈছে মৌলিক তাক তুমি ভৌতিক বুলি বুজি থলে কথা নাই ভৌতিক আৰু এইটো শব্দ তুমি আগতে পাই আহিছা সব ভৌতিক বুলি কৈ দিলো কি বুজাই দি আছো দে তাৰ পিছত হৰৰ বৃদ্ধি ওকে বাচ্চা তাৰ পাছত ৰাসায়নিক ধৰ্ম এটা এটা বুজিছা বাচ্চা ওকে সো বেছি টেনচন ল'ব নালাগে হৈ যাব মৌলিক বা ভৌতিক হৰৰ বৃদ্ধি আৰু ৰাসায়নিক ধৰ্ম এই তিনিটা মনত ৰাখিবা এতিয়া মৌলিক ধৰ্ম বুলি কোৱা লগে মৌলসমূহ ধাতু নে অধাতু নে ধাতুকল্প মৌলসমূহ বিদ্যুতৰ কুপৰিবাহী নে কুপৰিবাহী টান নে কঠিন এইবিলাক যে আছে যে উদাহৰণস্বৰূপে ওকে এবাৰ স্কেল পাত আছে হয়নে এবাৰ এইটো কি হ'ব প্ৰথম কথা হ'ল ইয়াৰ যিটো মৌলিক বা ভৌতিক ধৰ্ম ই কি হ'ব ধাতু ওকে ই আমাৰ ধাতু ই কঠিন ওকে
এনেকে এনেকে টাং 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 উঠিছে ই কঠিন হ'ব হয়নে বা ইয়াৰ সনাত আৰু সনাত গুণ আছে টাং 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 উঠিব যদি কৰবা তুমি এনেকে আহি যদি হয়নে এইবিলাক হ'ব ইহঁতৰ ভৌতিক গুণ ওকে সো ভৌতিক বা মৌলিক গুণ হৈছে এইটো মানে ই দেখাত কেনেকুৱা ধাতু নে অধাতু বা ই টান নে কঠিন এইবিলাক হ'ব মৌলিক আৰু ভৌতিক নেক্সট গুৰুত্ব দিছিলে ভৰৰ ওপৰত মানে কি চাবানে ভৰটোক আমাৰ কি কৰিছিলে জানে কমৰ পৰা বেছি কি কৰিছিলে মেণ্ডেলিফে এনেকে ৰাখি গৈছিল তাৰ পাছত ৰাসায়নিক ধৰ্ম এতিয়া ৰাসায়নিক ধৰ্মটো বুজিব লগা ৰাসায়নিক ধৰ্ম কি আছে সেই সময়লৈকে অক্সিজেন আৰু হাইড্ৰোজেন অক্সিজেন বুলি কোৱা ললে O2 বেচ্ছা আৰু হাইড্ৰোজেন বুলি কোৱা ললে H2 ওকে সো অক্সিজেন আৰু হাইড্ৰোজেন তেতিয়ালৈকে আমাৰ কি হৈছিলে সৃষ্টি হৈছিলে সো তেওঁ কি কৰিছিলে যিমান বিলাক অন্য যিবিলাক মৌল আছে এই মৌলসমূহ অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত কি কৰিছিলে ৰিঅ্যাকশন কৰিব দিছিলে বিক্ৰিয়া কৰিব দিছিলে কিয় বিক্ৰিয়া কৰিব দিছিলে কিয় অক্সিজেন আৰু হাইড্ৰোজেন বহুত বেছি সক্ৰিয় ইহঁতে বহুতৰে লগত কি কৰে ইহঁতে মানে নিজৰ যিটো যৌগ গঠন কৰে সেইবাবে অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত কি কৰিছিলে মানে বিক্ৰিয়া কৰিব দিছিলে যেতিয়া ধাতু এটা যেতিয়া অক্সিজেনৰ লগত আমাৰ বিক্ৰিয়া কৰিছিলে তেতিয়া আমাৰ কি ফৰ্ম কৰিছিলে অক্সাইড ফৰ্ম কৰিছিলে মানে ঠিক একেদৰে হাইড্ৰোজেনৰ লগত উদাহৰণস্বৰূপে তেতিয়া আমি যিকোনো এটা আমি দিলো যিকোনো যেনে কাৰ্বন বুলি ক'লো কাৰ্বনে যদি হাইড্ৰোজেনৰ লগত লগ লাগি তেতিয়াহ'লে CH4 সৃষ্টি কৰিব পাৰে C2H6 সৃষ্টি কৰিব পাৰে ইভেন C2H5 সৃষ্টি কৰিব পাৰে এনেকৈ কিছুমান বস্তু কি হৈছিলে সৃষ্টি কৰিছিলে আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰিছিলে সো ৰাসায়নিক ধৰ্ম বুলি ক'লে আমি এনেকৈ বুজি পাম যে মেণ্ডেলিফে কি কৰিছিলে অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত আন সকলোবোৰ মৌলক বিক্ৰিয়া কৰি সিহঁতৰ সেই বিক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰিও সিহঁতক কি কৰিছিলে শ্ৰেণী বিভাজন কৰিছিলে সো মৌলিক আৰু ভৌতিক মানে বুজি পালা ধাতু নে অধাতু বা বাকি গুণবিলাক ভৰৰ ভিত্তি কমৰ পৰা বেছিলৈকে আকৌ ৰাসায়নিক ধৰ্ম মানে অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত কি কৰিছিলে তাক মানে ৰিঅ্যাকশন ঘটাইছিলে এই তিনিটা আছিলে মৌলবিদ মেণ্ডেলিফৰ পৰ্যাবৃত্তৰ মেইন যিকেইটা মানে ভিত্তিকেইটা বা মেইন বেচিছ কেইটা এতিয়া তাৰ পিছত প্ৰচেছটোৰ বিষয়ে আমি জানিম ওকে হপফুলি এইখিনি বুজি পাইছা ইজিকে বুজি যোৱা একেবাৰে লাহে লাহে গৈ আছো বেছি স্পীডত নাই যোৱা সেইবাবে ইউজুৱেলি মই ইয়াতকে বহুত বেছি স্পীডত যাওঁ কোচিং এণ্ড টিউচন ওকে বা ক্লাছতো বহুত বেছি স্পীডত যোৱা যায় কিয়নো অনলাইন আৰু অফলাইনৰ মাজত ডিফাৰেন্স থাকে দিয়াছো ওকে excuse me for a second okay sorry okay এতিয়া চাবা মেণ্ডেলিফে কি কৰিছিলে 63টা মৌল আছিল তেওঁ কি কৰিছিলে 63খন কাৰ্ডবোৰ্ড লৈছিল এনেকে 63খন কাৰ্ডবোৰ্ড লৈ পিনে প্ৰত্যেকখন কাৰ্ডবোৰ্ডৰ বাবে মানে প্ৰত্যেকটা মৌলৰ বাবে এখন কাৰ্ডবোৰ্ড ললে উদাহৰণস্বৰূপে মই ইয়াতে কি ললো যিকোনো এটা কাৰ্বনে ললো দিয়াচোন আমাৰ যেটো কাৰ্বনৰ কনটেক্সটো হলালে কাৰ্বনে ললো কাৰ্বন সি which is কাৰ্বনৰ ইয়াতে কি কৰিছিল জানা তিনিটা প্ৰথম বস্তু কি লিখিছিল ভৰ লিখিছিল ইয়াতে মানে ভৰ আছে ভৰ কিমান কাৰ্বন লিখি ললে তাৰ পাছত কি কৰিলে তাৰ যেটো ভৌতিক বুলি আহি আছে কি মৌলিক ধৰ্ম মৌলিক ধৰা হলি ইয়াতে আমি কলো অধাতু ওকে তাৰ পাছত কি আছিল ৰাসায়নিক কাৰ্বনে যদি আমাৰ অক্সিজেনৰ লগত মানে ৰিঅ্যাকশন কৰে অক্সাইড গঠন কৰে হয় যেনে CO2 ফৰ্ম কৰে এনেকৈ কি কৰিলে কিছুমান বস্তু লিখি ললে 63টা মৌলৰ বাবে 63খন কাৰ্ডবোৰ্ড বনাই ললে কাৰ্ডবোৰ্ডত এনেকৈ লিখি গল লিখি যোৱাৰ পাছত সেই কাৰ্ডবোৰ্ডসমূহ কি কৰিলে জানানে কম ভৰৰ পৰা বেছি ভৰলৈ এনেকৈ সজাই প্ৰথমে কম ভৰৰ পৰা বেছি ভৰলৈ সজাই গল এইখিনি যিখিনি মই এতিয়া বৰ্তমান কথা ক'ব লাইছো এইখিনি তোমালোকৰ কিতাপত গোটেইখিনি নাই হালকা সময় বাহিৰা সোৰ্চৰ পৰা লৈছো যাতে তোমালোকে বেছি বেটাৰকৈ বুজি পোৱা ওকে সো তেওঁ প্ৰথমে কি কৰি গল আনবিলাকেও কি কৰিছিলে এটা 2 3 4 5 6 এনেকৈ সজাই গৈছিলে ওকে যদিও তোমালোকে দেখা এনে পাইছা তোমালোকে তাতে তেওঁলোকে এনে যদিও পাইছা এনেকৈ সজাই গৈছে এও কি ভাবিলে যে ওকে এনেকৈ সজাতকে এই সিৰিয়ালি সজাওতকে আমি এটা কাম কৰিব পাৰো আমি কি কৰিব পাৰো এখন চাৰ্ট এখন বনাই এই চাৰ্টখনত এই সিধাই যিবিলাক থাকিব এইবিলাক আমি কি বুলি কম বৰ্গ বুলি সৰি কি বুলি কৈছে আমি মানে আধুনিক পৰ্যায়ত তালিকা ইয়াত বৰ্গ বুলি কওঁ বা বৰ্গ বুলি মানি ললো তাৰ পাছত এনেকৈ যিবিলাক শাৰী লিখিব ইহঁতক শাৰী বুলি কৈছিল সৰি শাৰী থকা ইহঁতক শাৰী বুলি কৈছিলে ওকে বা আধুনিক পৰ্যায়ত তালিকাত তাক আমি পৰ্যায় বুলি কওঁ তোমালোকে বৰ্গ আৰু পৰ্যায় মনত ৰাখিলে হৈ যাব হ'ব দিয়া ওকে শাৰী আৰু পৰ্যায় এনেকৈ কি কৰিলে কিছুমান চাৰ্ট এখন বনাই ললে
বনাই লোৱাৰ পাছত তেওঁ কি কৰিলে জানানে তেওঁ কিছুমান ভাল কাম কৰিছিলে কেনে কেনে ভাল কাম কৰিছিলে প্ৰথম কথা যিবিলাক মৌলৰ একে একে ধৰ্ম আছে একে একে ধৰ্ম থকা মৌলসমূহে একতা বৰ্গত থলে উদাহৰণস্বৰূপে ইয়াত থকা মৌল এটা আছে যে হাইড্ৰজেনৰ যোজ্যতা 1 গতিকে ইয়াতে থলে তাৰপিছত পালে সোডিয়ামৰ যোজ্যতা 1 সোডিয়ামক ইয়াতে থলে পটাছিয়ামৰ যোজ্যতা 1 পটাছিয়ামক ইয়াতে থলে ওকে বা লিথিয়ামৰ যোজ্যতা 1 লিথিয়ামক ইয়াতে থলে তাৰপিছত দেখা পালে প্ৰথমে এনেকৈ থৈ গ'ল ওকে প্ৰথমে এনেকৈ একে ধৰ্মৰ মৌলসমূহ একেটা বৰ্গতে তেওঁ ৰাখিব তাৰপিছত দেখা পালে যে লিথিয়ামৰ যিটো ভৰ এই ভৰটো হাইড্ৰজেনতকৈ বেছি কিন্তু সোডিয়ামতকৈ কম তেতিয়া আকৌ তেওঁ কি কৰিলে জানানে যে কম ভৰৰ পৰা বেছি ভৰলৈ ইয়াতে সোডিয়াম থাকিলে ইয়াতে পটাছিয়াম এনেকৈ থৈ যোৱাৰ ফলত কি হ'ল তেতিয়া কি হ'ল কম ভৰৰ পৰা বেছি ভৰলৈকেও গ'ল তাৰপিছত একে ধৰ্মৰ মৌলক একেটা বৰ্গতো ৰাখিলে তাৰপিছত কি হ'ল চাওকচোন এনেও হ'ল যে ওকে ইয়াতে কি হ'ল সোডিয়ামৰ ভৰ আমাৰ 23 পটাছিয়ামৰ ভৰ 39 23 আৰু 39 ৰ মাজত বহুত বেছি ডিফাৰেন্স আছে ওকে যেহেতু বহুত বেছি ডিফাৰেন্স থাকিলে এই আমাৰ মেন্ডেলিভ আছিলে অলপ মানে দূৰদৰ্শী মানুহ তেওঁ কি ভাবিলে ওকে যদি ইমান বেছি ডিফাৰেন্স আছে যেনেকে আদিতে ইমান কম কম মৌল আছিলে তাৰপিছত লাহে লাহে যেহেতু আমাৰ সৃষ্টি হৈ আছে ওকে ভৱিষ্যতে ইহঁতৰ মাজতো আমাৰ মৌল সৃষ্টি হ'ব পাৰে সেইবাবে কি কৰিলে জানানে এই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কিছুমান ঠাই এৰি গ'ল যে এইটো ঠাই খালী থাকক এইটোত কোনোবা আহি কিনে সোমাব এইটো ঠাই খালী থাকক এইটোত কোনোবা আহি কিনে সোমাব এইটো ঠাই খালী থাকক উদাহৰণস্বৰূপে মই ক'লো যে সোডিয়ামৰ আমাৰ 37 বুলি ক'লো ইয়াত 39 বুলি ক'লো সো 37 আৰু 39 ৰ মাজত 38 থাকি গ'ল গতিকে যিহেতু এতিয়ালৈকে 38 টো পোৱা নাই মেন্ডেলিভে গম পাইছিল যে ওকে বৰ্তমান যদি নাই ভৱিষ্যতে থাকিব সেইবাবে তেওঁ কি কৰিলে কিছুমান খালী স্পেচ এৰি থৈ গ'ল এৰি থৈ যোৱাৰ ফলত কি হ'ল জানানে ভৱিষ্যতে যেতিয়া মৌলবিলাক আমাৰ গঠন হ'ল সেই মৌল আৱিষ্কাৰ হ'ল সেই আৱিষ্কৃত মৌলবিলাকক আমি ইয়াতে কি কৰিলো ইয়াতে আমি সোমাই দিলো ফৰ এক্সাম্পল লাইক এটা মই মেগনেছিয়াম বুলি ক'লো দিয়াচোন মেগনেছিয়ামক মই ইয়াতে কি কৰিলো সোমাই দিলো সো এইকিটা মানে এইটো এটা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত বহুত ডাঙৰ এটা সুবিধা আছিল প্ৰথম সুবিধা আছিল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত একে ধৰ্মৰ মৌলসমূহক একেটা বৰ্গতে থোৱা হৈছিল দুই নম্বৰ সুবিধা নতুনকৈ আৱিষ্কাৰ হোৱা মৌলৰ বাবে খালী ঠাই এৰি থৈ যোৱা হৈছিল যাতে সিহঁতক আমি কি কৰিব পাৰো ৰাখিব পাৰো তিনি নম্বৰ কি কৰিছিল জানানে মেন্ডেলিভে পাৰমাণৱিক ভৰতকৈ আমাৰ কিহৰ ওপৰত বেছি গুৰুত্ব দিছিল জানানে পাৰমাণৱিক ভৰতকৈ মেন্ডেলিভে তাৰ ধৰ্মৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল কেনেকৈ এনে সাধাৰণতে ধৰা মই ক'লো যে এটা বস্তুৰ ভৰ আমাৰ 6.8 আছে এটা বস্তুৰ ভৰ 6.9 আছে সাধাৰণতে কি হ'ব লাগে এইটো প্ৰথমে আহিব লাগে এইটো দ্বিতীয়তে আহিব লাগে কিন্তু মেন্ডেলিভে ধৰ্মৰ ওপৰত ভিত্তি কৰি কেতিয়াবা 6.9 ক প্ৰথমতে ৰাখিছিল আৰু 6.8 পিছত দিছিল উদাহৰণস্বৰূপে তোমালোকে নিকেল আৰু কোবাল্ট তোমালোকৰ চাগে ইয়াতে উদাহৰণ দিয়া আছে নিকেল আৰু কোবাল্ট ওকে ইয়াতে যদি লক্ষ্য কৰা নিকেলৰ আমাৰ যিটো আমাৰ ভৰ আছে নিকেলৰ ভৰ চাগে 58.9 নে সামথিং তেনেকুৱা কোবাল্টৰ যিটো ভৰ 58.7 তেনেকুৱা আমি যদিও কোবাল্ট প্ৰথমে ৰাখিব লাগে নিকেলক তেখেতে প্ৰথমে ৰাখিছিলে যাতে এইটো এক্সট্ৰা হ'ব এইটো চাই ল'ব লাগিব ওকে নিকেলৰ উল্টা হৈছে এইটো চাবানে নিকেলৰ যিটো পাৰমাণৱিক ভৰ সেইটো আছিলে 58.7 আকৌ কোবাল্টৰ যিটো পাৰমাণৱিক ভৰ সেইটো আছিলে 58.9 আসলতে নিয়মমতে আমাৰ কি হ'ব লাগে নিকেল প্ৰথমে থাকিব লাগে কোবাল্ট পিছত যাব লাগে কিন্তু মেন্ডেলিভে ধৰ্মৰ ওপৰত ভিত্তি কৰি কি কৰিছিলে জানানে নিকেলক ৰাখিছিলে পিছত আৰু কোবাল্টক ৰাখিছিলে আগত মানে ধৰ্মৰ ওপৰত ভিত্তি কৰি ওকে সো এনেকৈ কিছুমান কি কৰিছিলে মেন্ডেলিভে মানে অলপ বুদ্ধি খটাব বুলি ক'ব পাৰি দিয়াচোন এনেকৈ বুদ্ধি খটাই পিনে তেওঁৰ যিখন পৰ্যাবৃত্ত তালিকা এইখন এখন মানে কাৰ্যকাৰী আৰু আন যিবিলাক ৰাসায়নিকবিদ আছে তেওঁলোকেও কি কৰিছিলে মানি লৈছিলে যে ওকে এইখন মানে কিবা অলপ মানে দূৰদৰ্শী পৰ্যাবৃত্ত তালিকা হয় যে ভৱিষ্যতে নতুন মৌল আৱিষ্কাৰ হ'লেও ইয়াত আমি সোমাই দিব পাৰোঁ বা আমাৰ এইখিনি মানে কি হয় মানে বস্তুবিলাক মিলি আছে এটা ঠাইত এটা আছে বুজি পাইছা না কথা তুমি ভাবাচোন তুমি কি কৰিলা আলনাখনত আছে তোমাৰ বা তোমাৰ যিটো ড্ৰৱাৰ আছে যি আছে হোৱাটএভাৰ ইট ইজ তাতে গ'লা গৈ পিনে তোমাৰ কাপোৰবিলাক এনেকৈ জাটাকে থৈ দিছা ওকে তাৰ পাছত কি কৰিলে তোমাৰ মায়ে কি কৰিলে হয়তো যিবিলাক লং পেণ্ট আছে সেইটো ছেকেণ্ড ছেল্ফত আৰু যিবিলাক চাৰ্ট আছে এইবিলাক ফাৰ্ষ্ট ছেল্ফত থৈ দিলে আগৰ বাৰতকৈ এইবাৰ তোমাৰ এইটো অলপ বেছি ভাল লাগিব ওকে তুমিও গ্ৰহণযোগ্য হ'ব যে ওকে অলপ চিজিল আৰু ডিচিপ্লিন হৈ আছে যিটো তোমালোকে নিজে কৰিব লাগে অৱশ্যে তাৰ পাছত এজন কোনোবা আছে ওকে মোৰ দৰে হয় মই বাৰু জানো এজন দুজনক বা এজনী দুজনী যিবিলাক ইমান বেছি চিজিল হয় আৰু ডিচিপ্লিন হয় তেওঁলোকে আকৌ কি কৰিছে চাবানে যিটো তেওঁলোকৰ বৰ্ড আছে তাতে কি কৰিছে ওপৰৰ পিনে হয়তো স্পৰ্টিং ৰাখিছে তাৰপিছত চাৰ্ট ৰাখিছে তাৰপিছত হয়তো হাফ পেণ্ট ৰাখিছে তাৰপিছত লং পেণ্ট ৰাখিছে এনেকৈ ৰাখি দিছে এনেকৈ ৰখাৰ ফলত আগৰ বাৰতকৈ বেছি এইবাৰ ভাল লগা হৈ আছে
সো এই মেণ্ডেলিভৰ ক্ষেত্ৰতো তেনেকুৱা আছিল যে আগতেও ভাল আছিলে বেয়া নাছিলে সময়ৰ হিচাপত ভাল আছিলে বাট মেণ্ডেলিভে ইমান বেছি বেটাকে ৰাখি থৈ গ'ল যে বাকীবিলাক যিবিলাক ৰাসায়নিক বিদ আছিলে এই ৰাসায়নিক বিদবিলাকো কি কৰিছিলে এইটোক আমাক একচেপ্ট কৰি লৈছিলে ওকে সো এইখনেই আছিল আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত আৰু ইয়াৰে সুবিধাসমূহ মই তোমাক অলৰেডি কৈ দিছোঁ হয়নে এতিয়া চাবা এতিয়া আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো ওকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো প্ৰায়ভাগে পৰীক্ষাত আহি থাকে 1 নম্বৰ কুৱেশ্যন হয় হাফিয়ালি তোমালোকৰ দিবই লাগে মোৰ হিচাপত এইবাৰটো আহিব লাগে ডিপেন্ডিং আপন দা ডিস্ট্ৰিক্ট বাই দা ৱে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ মেণ্ডেলিভে এনেকৈ কৰিছিলে মৌলবোৰৰ ধৰ্মসমূহ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে কি হয় সলনি হয় এনেকৈ কৈছিল তেনেকৈ কৈছিলে নে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এইটো আছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো ওকে এইটো আছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ 1 নম্বৰ কুৱেশ্যন আহে কেতিয়াবা লিখিব পাৰা সো এইটো আছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা এটা লাষ্ট আৰু আজি বেছি নাই আৰু নাজানো কিমান টাইম গৈছে অলৰেডি ওকে কিমান টাইম গৈছে 1 ঘণ্টা হৈ গ'ল নেকি লাষ্টটো বেছি টাইম হৈ গ'ল নেকি 45 মিনিটস হৈছে ওকে তাৰপিছত এডিট কৰোঁতে হয়তো 2-3 মিনিট গুচি যাব ইয়াতে নাজানো কিমান বেছি টাইম নাই দিয়া আৰু লাষ্টত ওকে ইয়াৰ অসুবিধা চাওঁ অসুবিধা তো আমি 3-4টা পইণ্টে কম প্ৰথম অসুবিধা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ একেবাৰে মেইন এণ্ড বেছিক অসুবিধা আছিলে 1 নম্বৰ আছিলে হাইড্ৰজেনক স্থান দিব পৰা নাছিলে কাক স্থান দিব পৰা নাছিলে হাইড্ৰজেনক কিয় দিব পৰা নাছিলে সেইটো আমি ডিসকাস কৰিম হাইড্ৰজেনক স্থান দিব পৰা নাছিল স্থান দিব পৰা কিয় নাছিল হাইড্ৰজেন এটা দুটা মূলযুক্ত দুটা অনুযুক্ত মূল মানে কি H2 হৈ থাকে তুমি যিমানবিলাক কিতাপত দেখা পাইছা কোনো দিন তুমি H দেখা নোপোৱা H মানে হাইড্ৰজেন নহয় হাইড্ৰজেন বুলি কোৱাৰ লগে তুমি H2 দিব লাগিব তুমি যদি আৰম্ভণিৰ আজি ষ্টাৰ্টিংতে হয়তো মই H2 আৰু O2 দিছিলো যে তাতো মই H2 বুলি দিছিলো জানিছানে কিয় দিছো চাবাৰে হাইড্ৰজেন বুলি কোৱাৰ লগে হাইড্ৰজেনৰ এইটো ধৰি লোৱা এইটো আমি নিউক্লিয়াছ বুলি ধৰি লোৱা এইটো প্ৰথমটো কক্ষ এটা মাত্ৰ ইয়াতে আমাৰ কি আছে ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন লৈ কোনো দিব নোৱাৰে প্ৰথম কক্ষত সদায় আমাক কিমানটা ইলেক্ট্ৰন লাগে দুটা ইলেক্ট্ৰন লাগে ইয়াৰে বেছি এক্সপ্লেনেশ্যন তোমালোকে ফাৰ্স্ট অধ্যায়টো যেতিয়া পঢ়াম আজি পৰা হয়তো 4-3 পাছত ম্যাক্সিমাম তেতিয়া বুজি পাবা সো হাইড্ৰজেন এটা অণু আছে হাইড্ৰজেন অকলে থাকিব নোৱাৰে সো আন এটা হাইড্ৰজেন ক'ব যে ভাই তোৰ ইলেক্ট্ৰনটো মোক দি মই ইলেক্ট্ৰনটো তই ল মানে আলটিমেটলি ইহঁতে কি কৰিব ভাগ বতৰা কৰিব কৰাৰ ফলত এটা হাইড্ৰজেন কেইটা থাকিব দুটা থাকিব মানে কি এইটো হাইড্ৰজেনৰ যেটো বাহিৰা কক্ষত যেটো ইলেক্ট্ৰনৰ সংখ্যা প্ৰথম কক্ষত সেইটো দুটা আছে এইটো হাইড্ৰজেনৰ দুটা আছে সেইবাবে ইহঁতে কি দিব H2 হৈ থাকিব মানে কি জানানে এনেকুৱা সাধাৰণ স্কুলত তোমালোকে গলে অকলে থাকিবিনে বেয়া লগাতকে দুজন তুমি লগ হৈ থাকা যে বেষ্ট ফ্ৰেন্ড যে তোমাৰ জন থাকে যে এইটো ইয়াতে হৈছে সো হাইড্ৰজেনে কি কৰে জানানে দুটা অনুযুক্ত মৌল হাইড্ৰজেন যেহেতু দুটা অনুযুক্ত মৌল আকৌ ইহঁতে বহুত বেছি সক্ৰিয় হয় মানে বহুতৰে লগত ইহঁতে কি কৰে ধৰ্ম দেখুৱায় ই যদি সকলোৰে লগত যদি ধৰ্ম দেখুৱায় তেতিয়া হলে হাইড্ৰজেনক মেণ্ডেলিভে নিৰ্দিষ্ট স্থান দিব পৰা নাই হাইড্ৰজেনক কি দিব পৰা নাই নিৰ্দিষ্ট স্থান এইটো যদি প্ৰ্যাকটিক্যাল এক্সাম্পলৰে বুজি পোৱা যে এজন বাচ্চা এটা আছে সি ক্লাছটোৰ সবৰে লগত ফ্ৰেন্ড লৰাৰ লগত ছোৱালীৰ লগত এতিয়া টিচাৰটো এইটো ভাবি পোৱা নাই যে ইয়াক মই বহাও ক'ত সি ইয়াৰ ৰামৰ লগতো বহিব পাৰে সামৰ লগতো বহিব পাৰে আমৰ লগতো বহিব পাৰে বেঙেনাৰ লগতো বহিব পাৰে সি সবৰে লগত বহিব পাৰে যেহেতু সবৰে লগত বহিব পাৰে সো ডেফিনেটলি তাক মানে কোনো ধৰণৰ নিৰ্দিষ্ট স্থান দিব পৰা নাযায় এইটো আছিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ 1 নম্বৰ একেবাৰে যেটো প্ৰাইমাৰী যেটো কুফল এইটো আছিল 2 নম্বৰ আছিল সমস্থানিকৰ স্থান নিৰূপণৰ অভাৱ এটা সমস্থানিক বুলি ক'লে কি বুজি পোৱা সমস্থানিক বুলি কোৱাৰ লগে লগে যেনে ধৰা অলপ আগতে মই যে তোমাক ক'লো C12 এটো কাৰ্বনৰ এটা বৌৰ হয়নে এই যিটা সমস্থানিক আছে এটা মৌলৰে বিভিন্ন ৰূপ এই ৰূপ বিভিন্ন হলেও
সিহঁতৰ ধৰ্মবোৰ কি হ'ব একে হ'ব কিন্তু সিহঁতৰ যিবিলাক ভৰ এই ভৰবিলাক আমাৰ কি হ'ব জানেনে বেলেগ বেলেগ হ'ব আৰু সেইবিলাকক আমি কি বুলি ক'ম সমস্থানিক বুলি ক'ম এতিয়া চাবা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ মেইন সূত্ৰটোৱে এনেধৰণৰ মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মানে কি হ'ব ভৰ যদি বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব কি বেলেগ 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 আমাৰ কি হ'ব ঘৰত কি হৈ যাব গৈ গৈ পিনে থাকি যাব কিন্তু যদি ইয়াতে লক্ষ্য কৰা সমস্থানিকবোৰৰ ধৰ্মবোৰ একে হয়নে নহয় যেহেতু সিহঁতৰ ধৰ্মবোৰ একে হয় গতিকে সিহঁতক আচলতে এটা বৰ্গতে ৰাখিব লাগিছিলে যেহেতু ৰাখিছিলে কিন্তু সিহঁতৰ ভৰটো বেলেগ বেলেগ হয় গতিকে এটা বৰ্গত কেনেকৈ ৰাখিব সো সেইভাৱে এই যিটো সমস্থানিক আছিলে সমস্থানিকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ যিটো সূত্ৰ আছিলে এইটো কি কৰিছিলে নাকচ কৰিছিলে সমস্থানিকৰ স্থান নিৰূপণৰ অভাৱ অৰ্থাৎ মেণ্ডেলিভৰ সূত্ৰ নাকচ মই ইয়াতে এনে লিখি দিছো দে তোমালোকে ভালকৈ লিখি ল'বা নাকচ কৰিছো সো এইটো আছিলে 2 নম্বৰ যিটো ইয়াত অখৱা তাৰপাছত বহুত বিষয় এখন আছিলে আৰু এটা আছে চাবা মেণ্ডেলিভে কি কৰিছিলে মেণ্ডেলিভে কিছুমান ঠাই ৰাখি গৈছিলে নতুন মৌলসমূহৰ বিষয়ে ওকে কিন্তু মেণ্ডেলিভে এইটো ধাৰণা কৰিব পৰা নাছিলে যে কিমানবোৰ মৌল আৱিষ্কাৰ হ'ব নতুন মৌল আহিব ডেফিনেটলি আহিব ওকে বা কিমানবোৰ মৌল আহিব মেণ্ডেলিভৰ টাইমত চোৱা 63 আছিলে বৰ্তমান কিমান 63 * 2 যদি তুমি কৰি দিবা 126 প্ৰায় আমাৰ দুগুণে হৈ গ'ল নে নাই সো মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত যদিও নতুন মৌলৰ বাবে স্থান আছিলে কিমানবোৰ নতুন মৌল আহিব আৰু কাৰ মাজত আহিব এইটো কোনো ধৰণৰ আমাৰ কি নাছিলে তাতে একেবাৰে প্ৰপাৰ ডিটেইল বা প্ৰপাৰলি তেওঁ কি কৰিব পৰা নাছিলে প্ৰেডিক্ট কৰিব পৰা নাছিলে সেইটো আছিলে এটা ডাঙৰ এটা অখৱা মানে এইটো তোমালোকে লিখি ল'বা যে কিমানবোৰ ভৱিষ্যতে মৌল আৱিষ্কাৰ হ'ব তাৰ কোনো নিৰ্দিষ্ট বা নিৰ্ধাৰিত কথা ক'ব পৰা নাছিলে বা নিৰ্ধাৰিত মান দিব পৰা নাছিলে এইটো হ'ব তাৰ এটা অখৱা সো এইখিনি আছিলে আজিৰ কাৰণে ওকে হপফুলি ক্লাছটো বুজি পাইছা হালকা কুইক ৰিভিজন এটা কৰি দিছো 18 চনত আমাৰ 30টা মৌল আছিলে 17 চনত আমাৰ ডবাৰিনাৰে ট্ৰায়াড দিছিলে ট্ৰায়াড মানে আছিলে তিনিটা ট্ৰায়াডৰ মতলব আছিলে প্ৰথমটো আৰু তৃতীয়টোৰ মৌলৰ ভৰৰ গড় মান দ্বিতীয়টোৰ সমান আছিলে উদাহৰণস্বৰূপে মই তোমালোকক লিথিয়াম সোডিয়াম আৰু পটাছিয়াম দিছিলো লিথিয়ামৰ 6.9 বুলি ধৰিব পাৰি পটাছিয়ামৰ 39 দুয়োটা লগ কৰি দিলে 46/2 which will be 23 আৰু 23 আছিলে আমাৰ সোডিয়ামৰ সো তেনেকৈ আছিল ডবাৰিনাৰৰ আমাৰ অখৱাটো আছিলে যে ডবাৰিনাৰে 30টা মৌলৰ ভিতৰত মাত্ৰ 3 জনে ট্ৰায়াড গঠন কৰিব পাৰিছিলে বাকি 21টা মৌল এনে ইপিনে এনেকৈ দৌৰি আছে মানে তাৰ পাছত নিউলেন্সৰ যিটো অষ্টসূত্ৰ নিউলেন্সে কি কৰিছিলে ভৰৰ ওপৰত ভিত্তি কৰি কম ভৰৰ পৰা বেছি ভৰলৈ এনেকৈ দি যোৱাৰ পাছত কি কৰিলে দেখা পালে যে প্ৰথমটোৰ লগত অষ্টমটোৰ আমাৰ কি আছে মিল আছে আৰু এই সাদৃশ্যতা থকাৰ বাবে তেওঁ কি কৰিলে সংগীতৰ শব্দবোৰ সা ৰে গা মা পা ধা নি সা লগত আমাৰ কি কৰিছিলে মানে তাক তুলনা কৰিছিলে ওকে তাৰে কিছুমান অখৱা আছিলে নিউলেন্সে কি কৰিছিলে নিউলেন্সৰ অখৱা আনিছিলে যে 56টা মৌল বৰ্তমান আছে পিছলৈ 56টা মৌল থাকিব আৰু ইয়াতকে মৌল আমাৰ নহয় আৰু এই কামটো 1866 চনতে হৈছিল ন যে ইয়াতকে বেছি মৌল নহয় 56টা 56 will be 56 ওকে সো এটো অদূৰদৰ্শিতা আছিলে এইটো তাৰ পাছত অকল মানে আমাৰ কি আছিলে ক্যালসিয়ামলৈকে সীমাবদ্ধ আছিলে যে ক্যালসিয়ামৰ পাছত আমাৰ কি নহয় যিবিলাক আমাৰ অষ্টসূত্ৰ এইবিলাক আমাৰ কি নহয় প্ৰযোজ্য নহয় নিউলেন্সে আকৌ কি কৰিছিলে মনত আছে নে একটা ঠাইতে দুটা এটাতকৈ বেছি মৌলক আমাৰ কি কৰিছিলে স্থান দিছিলে সেইটো আছিলে নিউলেন্সৰ তাৰ পিছত এলে মেণ্ডেলিভ বস্তু তোমালোকে গমে পালা মেণ্ডেলিভে কি কৰিছিলে তিনিটাৰ ওপৰত মৌলিক ধৰ্ম ভৰৰ পৰিৱৰ্তন বা ভৰৰ বৃদ্ধি আৰু তাৰ পাছত ৰাসায়নিক ধৰ্ম অক্সিজেন আৰু হাইড্ৰজেনৰ লগত কি কৰিছিলে বিক্ৰিয়া ঘটাই পিনে চাইছিলে তাৰপিছত 23 খন কাৰ্ডবোৰ্ড লৈছিলে কাৰ্ডবোৰ্ড কেইখন এনেকৈ সাজি লৈছিলে লোৱাৰ পাছত সিহঁতৰ একে ধৰ্মৰ মৌলক একেটা বৰ্গতে ৰাখিছিলে হয়নে তাৰপিছত এটা ধৰ্মৰ মূলক একটা বৰ্গতে ৰাখিছিলে হয়নে তাৰ পাছত কি কৰিছিলে ওকে কি কৰিছিলে এটা ধৰ্মৰ মূলক একটা বৰ্গতে ৰাখিছিলে হয়নে তাৰ পাছত ওকে সো আৰু কম ভৰৰ পৰা বেছি ভৰলৈ লৈছিলে আকৌ কৈছিলে যে মূলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মানে পাৰমাণৱিক ভৰ যিমানে বেলেগ বেলেগ হ'ব এনে কৈছিলে পাৰমাণৱিক ভৰ যদি বেলেগ ধৰ্ম বেলেগ সিম্পলি তেনেকৈ কৈছিলে বাট এই কথাটো আকৌ সমস্থানিকে কি কৰিলে নাকচ কৰিলে যে সমস্থানিক এনেকৈ আহি থিয়ৰি গ'ল ক'লে যে মইতো সমস্থানিক মোৰ কি হয় ধৰ্মবিলাক মোৰ একে কিন্তু মোৰ ভৰ বেলেগ এই কথাষাৰৰ যিটো মেণ্ডেলিভে যিষাৰ কথা কৈছিল সেই কথাটো একেবাৰে কমপ্লিটলি নাকচ কৰিলে সো এইটো এটা আছিল ডাঙৰ মানে কি হয় অখৱা আছিলে বা কুফল আছিলে
তাৰ পাছত হাইড্ৰজেনে সকলোৰে লগত আমাৰ কি কৰে সকলোৰে প্ৰায় ভাগৰ লগত হাইড্ৰজেনে কি কৰিব পাৰে আমাৰ বন্ড ফৰ্ম কৰিব পাৰে সেইবাবে কি আছিল হাইড্ৰজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিলে হয় তাৰ পাছত মেণ্ডেলিফে এটা কাম ভাল কৰিছিলে কি নতুন আৱিষ্কৃত মূলৰ বাবে যেতিয়া ভৱিষ্যতে মূল আৱিষ্কৃত হ'ব সিহঁতক কি কৰিছিলে যে ওকে নতুন আৱিষ্কৃত মূলবিলাক নতুনকৈ আৱিষ্কাৰ হ'ব স্থায়ী এৰি থৈ দিওঁ যে এইটো ঠাইত নতুন মূল থাকিব এইটো ঠাইত নতুন মূল থাকিব কিন্তু এইটো ক'ব পৰা নাছিলে যে কিমান আৰু মূলৰ সৃষ্টি হ'ব আকৌ ক'ত আমি ঠাই এৰিম এতিয়া আমি হাইড্ৰজেন আৰু হিলিয়ামৰ মাজতে ঠাই এৰিম হিলিয়াম আৰু লিথিয়ামৰ মাজত ঠাই এৰিম ক্লৰিন আৰু আৰ্গনৰ মাজত ঠাই এৰিম কাৰ মাজত ঠাই এৰিম এইটো ক'ব পৰা নাছিলে চ' এইবিলাক আছিলে অহোৱা অপিলে ক্লাছটো বুজি পাইছা অ'কে আকৌ মই জাষ্ট আজি কৈ থৈছোঁ মই এইবিলাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবৰ বাবে কোনো বাধ্য নকওঁ যাৰ কৰিব লগা আছে নিজে কৰিব যাৰ কৰিব মন নাই নকৰিলেও মোৰ কোনো ফৰক নপৰে কাৰণ মোৰ কৰিব লগাখিনি মই জাষ্ট পেশ্যন যিহেতু মইতো কৰিয়ে যাম আকৌ কমপ্লিট কোৰ্সটো তোমালোকে ইয়াতে পাবা 100% শিওৰ আকৌ এই বছৰৰ এটলিষ্ট আই ডোন্ট নো লাইক মেবি সেপ্টেম্বৰ 15 মানলৈকে কোৰ্সটো তোমালোকৰ কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পাছত এমসিকিউ প্লাস কোৱেশ্চন এনসাৰ বিলাকটো তেতিয়া মানে প্ৰপাৰলি মেলা দিয়া যাব ইয়াতে কৈ থৈ দিছোঁ যদি তোমালোকৰ কোনোবা ক্লাছ 9 আৰু 8 ৰ বাচ্চা বা 7 and 6 ৰ বাচ্চা আছে তেতিয়াহ'লে সিহঁতক এইটো দিব পাৰা কিয় আমি আজি হয়তো তোমালোকে যিটো চাই আছা ভিডিঅ'টো 8 তাৰিখে দিয়া আছে হয়নে চ' 8 তাৰিখে আমি যে ষ্টাৰ্ট কৰিছোঁ যে আমি মেবি 15 তাৰিখ মানৰ পৰা ক্লাছ 9ৰো আমি ষ্টাৰ্ট কৰিম 15 তাৰিখৰ পৰা নহ'লেও 20 তাৰিখে পাক্কা ক্লাছ 9ৰ তোমালোকে ক্লাছ পাবা তাৰপিছত 30 তাৰিখৰ পৰা মানে এপ্ৰিলৰ কথা কৈ আছোঁ 30 তাৰিখৰ পৰা তোমালোকে ক্লাছ 8ৰো পাব মানে তেওঁলোকে পাব ক্লাছ 8ৰো পাব তাৰ পাছত আমি মে মিডিউলৰ পৰা মে 15 মানৰ পৰা আমি 6th and 7th ষ্টেণ্ডাৰ্ডৰ মেথছ এণ্ড সায়েন্স এটলিষ্ট আমি গোটেইখিনি কভাৰ কৰিম এই 5টা আমি ক্লাছৰ মেথছ এণ্ড সায়েন্সখিনি আমি কভাৰ কৰিব ট্ৰাই কৰিম নহয় কভাৰ হ'ব বাট মানে এই একৰ্ডিং টু তাৰ টাইম অ'কে অলছ' তোমালোকক মই জনাই থৈ দিওঁ এই ভিডিঅ'বিলাক যে আছে যে এই ভিডিঅ'বিলাক তোমালোকে টেনশ্যন ল'ব নালাগে ৰেগুলাৰিটি এণ্ড কণ্টিনিউটিৰ ওপৰত ডেইলি এটা টাইমতে পাবা কেতিয়াবা টেকনিকেল এৰৰৰ বাবে যিটো ইউটিউবত প্ৰায়ভাগে হৈ থাকে সেইটোৰ বাবে হয়তো নাপাব পাৰা বা মোৰ এৰিয়াত মানে লাইটৰ সমস্যা হয় 2 নম্বৰ কথা ইয়াতে মানে নেটৱৰ্কৰ সমস্যা হয় 5G ইয়াতে নাই যাৰ বাবে মই বেলেগত গৈ পিনেহে মই মানে 5G আপলোড কৰিব লাগে 10 কিলোমিটাৰ যাব লাগে মই চ' তেনেকুৱা বাৰু হোৱাট এভাৰ ইট ইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আজিৰ কাৰণে মানে আকৌ চাই দিয়া